মোৰ হাতত আছিল অন্তত প্ৰায় 200-300 মান গাড়ী ভিকেলছ সেই ভিকেলছেদি মানে পাকিস্তানৰ বৰ্ডাৰত আমি লেআউট হৈছিলোঁ আজিও সেই কথাটো চিন্তা কৰোঁ যে আমি লাহোৰত 26 জানুৱাৰী পালন কৰাৰ কাৰণে এটা আমাৰ প্ৰতিশ্ৰুতি আছিল বহুত মিলিটেঞ্চি মোৰ থ্ৰুদি ধৰা পৰিছে বা দিল্লীত থাকিলেও মই কাৰ্গিল যুদ্ধৰ সময়ত পালম এয়াৰপৰ্টত হৰভগৰ বৰনগৰ অঞ্চলৰ কলিতাপাৰা গাঁওখনলৈ যাওঁ আহকচোন যিখন গাঁৱৰ প্ৰায় প্ৰতিঘৰ পৰিয়ালতেই আছে একোজন ভাৰতীয় সৈনিক আপুনি শুনি ভাল পাব অসমৰ ভিতৰতে সৰ্বাধিক ভাৰতীয় সৈনিক হৰভগৰ বৰনগৰ অঞ্চলত দেখিবলৈ পোৱা যায় পুৰণি দিনৰ পৰা এতিয়ালৈ এই অঞ্চলৰ যুৱক ভাৰতীয় সৈনিক হিচাপে কৰ্মৰত আছিল বা এতিয়াও কৰ্মৰত হৈ আছে কাৰ্গিল যুদ্ধকে আদি কৰি অতি ভয়াৱহ সংঘাতৰ সাক্ষী হৈ অহা প্ৰাক্তন ভাৰতীয় সৈনিকসকলৰ কাষলৈ যাওঁ আহকচোন হেল্ল' ফ্ৰেণ্ডছ মোৰ সন্মুখত আৰু এজন ছাৰ আছে অনাৰেবল কেপ্টেইন গিৰীশ চন্দ্ৰ নাথ ছাৰৰ পৰা কিছু অভিজ্ঞতা আপুনি যেতিয়া মানে ছাৰ্ভিচত আছিল তেতিয়া আপোনাৰ অভিজ্ঞতা অকণমান কেনেকুৱা আছিল জনাবচোন নমস্কাৰ মই অনাৰী কেপ্টেইন গিৰীশ চন্দ্ৰ নাথ মই 1982 মই আৰ্মিত জইন কৰিলোঁ জইন কৰি মই 30 বছৰ চাকৰি কৰিছোঁ 30 বছৰ চাকৰি মই এনেকৈ ইএমিত মোৰ ডিপাৰ্টমেণ্টৰ আৰ্মিৰ ইএমি আৰ্মি যিটো ধৰ আৰ্মি ডিপাৰ্টমেণ্টৰ এটা ছাৰ্ভিচেছ কৰ মই আৰ্মিৰ যিবিলাক ধৰ আমাৰ ডিপাৰ্টমেণ্টটো হ'ল আৰ্মিৰ যিবিলাক ইকুইপমেণ্ট আছে হাথিয়াৰ ইকুইপমেণ্ট গান বা যিবিলাক গাড়ী ঘোঁৰা যিমান আছে সেইবিলাকো ৰিপেয়াৰ কৰা আৰু ৰিপেয়াৰ কভাৰ দিয়া যে যুদ্ধত যিবিলাক আগত ফৰৱাৰ্ডত থাকে সিহঁতক আমি হেল্প কৰা যিকোনো গান যিকোনো বস্তু আমি ৰিপেয়াৰ কৰিব লাগে আমাৰ ডিপাৰ্টমেণ্টটোত তাতে মোৰ ভাগ হ'ল মই ৰিকভাৰী কৰা যিকোনো গাড়ী যদি বেয়া হৈ যায় বা ক'ৰবাত নালা নৰ্দমাত গিৰি থাকে বা যুদ্ধৰ সময়ত কিবা অসুবিধা হয় সেইবিলাক আমি ৰিপেয়াৰ কৰি বা ৰিকভাৰ কৰি তাক কভাৰ দিব লাগে বাকী মোৰ অভিজ্ঞতা মই 82 যিটো মই ভৰ্তি হোৱাৰ পিছত মই 3 বছৰ ট্ৰেইনিং কৰাৰ পিছত মই ফাৰ্ষ্ট পষ্টিং মই মথুৰাত গ'লোঁ মথুৰাত মই 4 বছৰ থাকি তাৰপৰা মই জম্মু কাশ্মীৰত গ'লোঁ জম্মু কাশ্মীৰত মই তেতিয়া থাকিলোঁ মই পটন দুৰুমুৰা বুলি জেগাত 2 বছৰ তাতে সেই সময়ত শান্তি আছিলে যেতিয়া আপোনাৰ 87 সেই সময়ত আমাৰ জম্মু কাশ্মীৰৰ শান্ত আছিল গোটেই চিভিলিয়ান আমাৰ সকলোৰ লগত মিলিজুলি আমি থাকিছিলোঁ তেতিয়া কোনো ডিষ্টাৰ্ব নাছিলে তেতিয়া তেনেকৈ মই 3-4 বছৰ থকাৰ পিছত 92ৰ পৰা লাহে লাহে অশান্ত হৈ আহিল কাশ্মীৰখন অশান্ত হৈ তেতিয়াও মই থাকিলোঁ তাতে জম্মুতে থাকি তাৰপিছত তেতিয়া ধৰ মানে আমাৰ মাজে মাজে উগ্ৰবাদীবিলাকে এটা হেৰি পালে সেই এৰিয়াবিলাকত এতিয়া আমি হয়তো মই তাত কিছুদিন থকাৰ পিছত মোৰ পষ্টিং আহি গ'ল পষ্টিং আহি মই সেই তাৰপিছত মই বিকানেৰলৈ পষ্টিং আহিলোঁ তাত পষ্টিং আহি তাত বিকানেৰত মই 4 বছৰ বি ষ্টেচন তাতে কোনো হেৰি ডিষ্টাৰ্ব নাছিল সেই সময়তে তাৰপিছত থাকি কিছুদিন পিছত এই যে অপি বিজয় হ'ল সেই অপি বিজয়তেও মই আছিলোঁ জেচেলমেৰত সেই সময়ত জেচেলমেৰত থাকি মই কিছুদিন থাকিলোঁ কিন্তু সেই সময়ত আমি কভাৰে দিব লাগে আমিতো যুদ্ধৰ সন্মুখত ফ্ৰণ্টত নাযাওঁ আমি হ'ল ইএমিৰ মানুহ তেতিয়া আমাৰ মানে এনেই আমাৰ সকলো ট্ৰেইনিং আছে কিন্তু আমি ফৰৱাৰ্ডত যিবিলাক আছে সিহঁতক হেল্প কৰিব লাগে মানে ৰিপেয়াৰ বা যিকোনো ইকুইপমেণ্ট ৰিপেয়াৰ কৰি দিব লাগে গান হাতিয়াৰ চব তো মোৰ আৰু তাৰপিছত মই যেতিয়া কাৰ্গিল যুদ্ধ হ'ল 99 তেতিয়া মই থাকিলোঁ জম্মু চাটৱাৰীত তেতিয়া মই যেতিয়া মোৰ আছিল মোৰ ৰিকভাৰীতে তেতিয়া নতুনকৈ কাৰ্গিলৰ 98ত আমাৰ UAV বুলি এটা হেৰি আহিছিল আনমেন এয়াৰ ভিকেল সেই ভিকেল নতুন আহিছিল আমাৰ ইণ্ডিয়াৰ ৰাছিয়াৰ পৰা অহাৰ পিছত সেই বস্তুটো আমি ধৰ যিটো হেৰি কৰিব লাগে মানে ইকুইপমেণ্টবিলাক পেকেজত আহে সেইবিলাক আমি ৰিকভাৰী দি আমি যিটো মানে উলিয়াই মানে ধৰ গাড়ীত লোড হৈ থাকে তাৰপৰা উলিয়াই আমি তাক ইষ্টাব্লিছ কৰিব লাগে সেটেল কৰি সেইবিলাক বস্তু তাৰমানে UAVবিলাক আনমেন এয়াৰ ভিকেলবিলাক সকলোবিলাক মানে আমাৰ বৰ্ডাৰবিলাকত হেৰি কৰিছিল কৰাৰ কাৰণে আমি সেই চাটৱাৰীৰ পৰাই গোটেই UAVবিলাক তাতে ইষ্টাব্লিছ হেৰি কৰিছিলে কৰি তাৰ পৰাই মানে চব ৰিপেয়াৰ হেৰি কৰি ফিটিং কৰি পঠাইছিল আমাৰ কাম আছিল কি ধৰ আমাৰ ইএমিৰে মানুহবিলাকে এগুলো লুকাইছিল কিন্তু মোৰ কাম আছিল মই বিশেষ কৰি ৰিকভাৰ কৰিব লাগিছিল মই উঠাব লাগিছিল যিবিলাক উঠাই মানে ৰিকভাৰ কৰি মানে ৰেডি কৰি সিহঁতক পঠাই দিছিল আৰু বাকী তাৰপিছত মই থাকিলোঁ ধৰ
ঔৰংগাবাদত আহিলোঁ মই মহাৰাষ্ট্ৰ পুনা তাৰপৰা মই থাকি তাতে 3 বছৰ থাকিলোঁ তাৰপৰা থাকি মই তেতিয়া লাষ্টত আম্বালা গ'লোঁ আম্বালাৰ পৰা মই 30 বছৰ চাকৰি কৰি মই অনাৰ কেপিটেল পেঞ্চন আহিলোঁ বাকী মোৰ কাম হয় ডিপাৰ্টমেণ্টৰ আমাৰ EMA ডিপাৰ্টমেণ্ট আৰু বিশেষ কৰি এতিয়া আহি মই আজি 30 বছৰ পিছত আজি 2012ত মই ৰিটায়াৰ হৈ আহি গোটেই আমাৰ আৰ্মি সৰ্বকৰ গোটেইকে আমাৰ আৰ্মিটো বেছি সৰ্বকৰ দেখিলোঁ যে ইমান আৰ্মি এই গতিকে আমাৰ যিটো ধৰ আমাৰ এই মন্ত্ৰী মহোদয়ৰ ৰঞ্জিত দাসৰ মানে কৃপাত আমাৰ এই 3 মহলীয়া বিল্ডিং এটা তৈয়াৰ কৰিলোঁ এই তৈয়াৰ কৰি আমাৰ এছ'চিয়েশ্যনটো বৃহৎ হৈ আমাৰ অসম নহয় আমাৰ অতি ভাৰতৰ ভিতৰতে আমাৰ এতিয়া এছ'চিয়েশ্যন মানে ডাঙৰ এছ'চিয়েশ্যন এনেকুৱা এছ'চিয়েশ্যন হয়তো মই দেখা নাই ইমান ডাঙৰ এটা এছ'চিয়েশ্যন আৰু ইয়াতে আমাৰ বৰ্ণগড়ৰ ভিতৰত কলিতাপাৰা গাঁও এখনত ইমান আৰ্মি ঘৰে ঘৰে আৰ্মি শুনিছোঁ মানে আৰ্মি আছে আমাৰ নামনি অসমত মানে কি নামনি অসমত সৰভোগ অঞ্চলত যথেষ্ট পৰিমাণৰ মানে যথেষ্ট মানে কি মানুহে মানে ব্যক্তিয়ে আৰ্মিত যোগদান কৰে ইয়াৰ যিটো উৎসাহ উদ্দীপনা এই উৎসাহটো কেনেধৰণে আহে আৰ্মিত যোৱাৰ কাৰণে সকলোৱে আমাৰ ইচ্ছা কৰে আৰু আৰ্মি আগৰ ধৰ প্ৰত্যেক ঘৰৰ মানুহে আৰ্মি বেছিভাগ আমাৰ এতিয়াও আছে আৰ্মি বহুত আছে এতিয়া হয়তো আৰ্মিৰ কিছুমান ধৰ অৰ্ধসৈনিকত আছে CRP BSFত আছে আগতে আৰ্মিত বেছি আছিলে আগৰ সময়ত এতিয়া অলপ কম হৈছে আৰ্মিত এতিয়া আৰ্মিৰ ইনভলভমেণ্টটো আমাৰ অসমৰ যিটো আমাৰ লোৱাৰ আছামতো কম হৈছে কিন্তু তথাপিতো আমাৰ এতিয়াও কলিতাপাৰা গাঁৱতো ৰিটায়াৰ্ড হৈ বহুত আৰ্মি প্ৰত্যেকৰ ঘৰে ঘৰে আছে প্ৰত্যেকৰ ঘৰে ঘৰে একোজন আৰ্মি আছে কলিতাপাৰা গাঁও এতিয়াও আছে সিহঁতৰ হয়তো যদি আৰ্মিবিলাক মৰিছে সিহঁতৰ বিধৱা ফেমিলিবিলাক আছে এতিয়া এনেকুৱা কোনোবা আৰ্মি বৰ্তমান ছাৰ্ভিচত থকা তেনেকুৱা আছে নেকি যে যিয়ে পেহেলগাম যিটো সংঘৰ্ষ হৈছিল তাত মানে এতিয়াও কৰ্মৰত হৈ আছে নামটো মই নাজানো কিন্তু আছে এতিয়াও আছে আমাৰ আৰ্মি বহুতকেইটা আছে বহুত আছে কিন্তু পেহেলগামতো সংঘৰ্ষৰ হোৱাত হয়তো আমাৰ জম্মু কাশ্মীৰত আছে তাত পেহেলগামত নাই জম্মু কাশ্মীৰত আছে কিন্তু মই নাম এতিয়াও নাই নাম অলপ ফেমিলি ইয়াত আছে আৰু ফেমিলি আছে বাকী আমাৰ এই আৰ্মিটো গোটেই মানে ধৰ যিখিনি বনাইছে আমাৰ গোটেই এছ'চিয়েশ্যনটো বহুত মানে কমচে কম 8,000 মান ইয়াতে আমাৰ এক্স আৰ্মি আছে আৰু এনে অন ছাৰ্ভিচতো 4-5 হাজাৰ আছে এতিয়ালৈ আমাৰ ইয়াতে সৰ্বগড় বিশেষকৈ সৰ্বগ আৰ্মি অসমৰ ভিতৰত বিখ্যাত সুবেদাৰ ইস্কৰ আলী ছাৰৰ পৰা কিছু অভিজ্ঞতাৰ বিষয়ে জানিম নমস্কাৰ মই ছাপ্লাই ৰেজিমেণ্টত MT ড্ৰাইভাৰ আছিলোঁ ছাপ্লাই কোৰ মই 75 1 জানুৱাৰীত ভৰ্তি হৈছিলোঁ ভৰ্তি হৈ মোৰ এটাই অভিজ্ঞতা হৈছে যে অনুশাসনটো কেনেকৈ পালন কৰিব লাগে আৰু কেনেকৈ শিক্ষা দীক্ষাত ওপৰলৈ যাব পৰা যায় এইটো আছিল আমাৰ ফাৰ্ষ্ট ট্ৰেইনিঙৰ হেৰিটো তাৰ পৰা মোৰ যেতিয়া ট্ৰেইনিং শেষ হ'ল মই পষ্টিং গ'লোঁ দেহৰাদুনত সেই সময়ত ভাৰতবৰ্ষৰ আমাৰ চিটুৱেশ্যনটো খুব ধুনীয়া আছিল পৰিৱেশটো খুব ভাল আছিল লাহে লাহে কি হ'ল দেশৰ মানে কিছুমান মিলিটেন্সে নষ্ট কৰাৰ কাৰণে বহুত ষড়যন্ত্ৰ কৰিলে অৱশেষত মই তাৰ পৰা পষ্টিং আহিলোঁ অসমত আহি দেখিলোঁ কিছুমান সৰু সুৰা মিলিটেন্সে অসমখনক মানে অলপ হেৰি কৰিছিল তাৰপিছত সেইখিনি বস্তু থামি গ'ল তাৰপিছত মই পষ্টিং গ'লোঁ এই পাটিয়ালাত ফাৰ্ষ্ট আৰ্মাৰ ডিপটোত তাত গ'লোঁ তাত গৈ দেখিলোঁ যে কাৰ্গিলৰ যুদ্ধ সেই সময়ত আহিল কাৰ্গিলৰ যুদ্ধত আমাৰ ৰেজিমেণ্টে ছাপ্লাইয়ে যিটো কষ্ট কৰিছে তাৰমানে প্ৰত্যেক ৰেজিমেণ্টকে খানা ছাপ্লাই মানে ইনক্লুডিং যুদ্ধৰ প্ৰণালীবিলাক গাড়ী দি অনা নিয়া কৰা এটা আমাৰ হাতত আছিল মোৰ হাতত আছিল অন্ততঃ প্ৰায় 200-300 মান গাড়ী ভেহিকেলছ সেই ভেহিকেলছেদি মানে পাকিস্তানৰ বৰ্ডাৰত আমি লেআউট হৈছিলোঁ আজিও সেই কথাটো চিন্তা কৰোঁ যে আমি লাহোৰত 26 জানুৱাৰী পালন কৰাৰ কাৰণে এটা আমাৰ প্ৰতিশ্ৰুতি আছিল কিন্তু দুৰ্ভাগ্যক্ৰমে কি হ'ল যে সেই যুদ্ধখন নহ'ল আমি ৰিটাৰ্ণ হ'ব লগা হ'ল কিন্তু মই এই কাৰণে মই ডেকা শক্তিক ক'ব বিচাৰিছোঁ যে সেনাক যিকোনো প্ৰকাৰে শ্বাসটো ঠিককৈ ৰাখক স্বাস্থ্যটো ঠিককৈ ৰাখক ফিজিকেল ফিটনেছ ৰাখক আৰু সেনাত ভৰ্তি হ'ব লাগে সেনাৰ নিচিনা এটা ভাল অনুষ্ঠান বা হেৰি মানে দেশ ৰক্ষা কৰাৰ কাৰণে আমাক কিছুমান বাহুবলী জোৱান লাগে আৰু তাৰ কাৰণে আজি আমি ৰিটায়াৰ হোৱাৰ পিছতো এই বৰনগৰ সৰভোগ নামৰ নামনি ঠাইত
সৰ্বমুখী ঠাইডোখৰত আমি এটা বৃহৎ তাৰমানে এটা হেৰি এছ'চিয়েশ্যন তৈয়াৰ কৰিছোঁ আৰু এই এছ'চিয়েশ্যনটো হৈছে বৰনগৰ এক্সমেনৰ এছ'চিয়েশ্যন। এতিয়া তিনিটা ভাৰতবৰ্ষত এনেকুৱা এটা এছ'চিয়েশ্যন নাই। এতিয়া আমি ইয়াতে কমেও 8-9 হাজাৰ এছ'চিয়েশ্যনৰ আমি সদস্য আছোঁ। যুদ্ধৰ কথা শুনাৰ লগে লগে আমাৰ গোটেইখিনি মানুহে মিটিং কৰি যদি দৰকাৰ হয় আমাৰ সেনাখিনিয়ে যোৱাৰ কাৰণে প্ৰস্তুত আছে। আৰু অৱশেষত মই কওঁ ডেকা শক্তিয়ে সেনাৰ কাৰণে ফিজিকেল ফিটনেছটো ৰাখক আৰু পাৰে যদি ভৰ্তি হওক তিনিটা স্থল সেনা, বায়ুসেনা, নৌসেনা, এইখিনি মই কামনা থাকিল। এতিয়া মোৰ কাষত আন এজন কেপ্টেইন ছাৰ আছে, অনাৰেবল কেপ্টেইন গোপীৰাম দাস ছাৰ আছে। ছাৰৰ পৰা কিছু অভিজ্ঞতাৰ বিষয়ে জানিম। আপুনি যি সময়ত মানে ছাৰ্ভিচত আছিল আপোনাৰ তেনেকুৱা কি এক ভয়াৱহ অভিজ্ঞতা অকণমান জানিবলৈ চেষ্টা। নমস্কাৰ, মই হৰ্ণাৰ কেপ্টেইন গোপীৰাম দাস। 1993 ভাৰতীয় সেনাবাহিনীৰ চিকিৎসা বিভাগত মই কৰ্মৰত হৈছোঁ আৰু সদৰ 28 বছৰ সেনাবাহিনীত কৰ্ম কৰি মই 2021 চনত অৱসৰ লৈছোঁ। সেনাবাহিনীত প্ৰথম মই লক্ষ্ণৌত, উত্তৰ প্ৰদেশ লক্ষ্ণৌত ট্ৰেইনিং কৰিলোঁ। তাৰপিছতেই মই সুদূৰ লেহ লাডাখত গৈ চাকৰি কৰিলোঁ। তাত মোটামুটি 2 বছৰ কৰিলোঁ। সেই সময়ত লেহ লাডাখৰ 14,000 ফিট হাইট, সমুদ্ৰ পৃষ্ঠৰ পৰা 14,000 ফিট হাইট, তাত মই চাকৰি কৰিলোঁ। তাৰপিছত তাৰ পৰা মেৰঠ, উত্তৰ প্ৰদেশ, এলাহাবাদত আহিলোঁ। তাৰপিছত আহিলোঁ অসমৰ চাংচাৰিত আহি মই এটা ভাল পালোঁ যে অসমৰ কাৰণে সেই সময়ত আছিল আমাৰ অসমত মিলিটেঞ্চি, উলফা, NDFB, BLT আদি কৰি বহুত মিলিটেণ্ট সংগঠনে অসমত একদম বৰবাদ কৰি দিছিল। অসমৰ পৰিস্থিতিয়ে বেয়া কৰি পেলাইছিল। তেতিয়া সেই সময়ত মই অসমত থাকি অসমীয়া ভাষা জনাৰ কাৰণে মোক মানে অসম ইণ্টেলিজেঞ্চ বিভাগত 3 বছৰ থাকিব লগা হ'ল। ইণ্টেলিজেঞ্চ বিভাগত কিয়নো আৰ্মিত মানে চব হিন্দীভাষী অসমীয়া কথা নাজানে। তাৰ মোৰ সহায়ত যে কি কৈছে কি কোৱা নাই অসমীয়া ভাষাখিনি জানিবৰ কাৰণে মোক ৰাখিলে ইণ্টেলিজেঞ্চৰ লগত। তেতিয়া মই তাতো ভাল এটা অভিজ্ঞতা পালোঁ আৰু বহুত আমাৰ আৰ্মিৰ সহায় কৰি বহুত মিলিটেঞ্চি মোৰ থ্ৰুদি ধৰা পৰিছে বা এনেধৰণৰ বহুত কাম হৈছে। কিন্তু আছিলোঁ মই মেডিকেল বিভাগত। আমাৰ মতই হৈছে সৰ্বসন্তু নিৰাময়া। মতলব সকলোৱে সুস্থ থাকক, এইটোৱে আমাৰ মত। আৰু এনেকৈয়ে মই তাৰ পৰা গ'লোঁ পুনাত আছিলোঁ মই আৰ্টিফিচিয়েল লিম্ব চেণ্টাৰত। আৰ্টিফিচিয়েল লিম্ব চেণ্টাৰ মানে যেনেকৈ আমাৰ সেনাবাহিনী যুদ্ধত বা কিবা কাৰণত কাৰোবাৰ হাত, কাৰোবাৰ ভৰি এনেকৈ নাইকিয়া হৈ যায়, সিহঁতক আৰ্টিফিচিয়েল ট্ৰিটমেণ্ট, আৰ্টিফিচিয়েল তাৰমানে হাত ভৰি আদি আৰ্টিফিচিয়েল লগোৱা হয়। তো সেই বিভাগটোতো পুনাত মই আছিলোঁ। তাতো মই 3 বছৰ থাকিলোঁ। তাৰ পৰা আকৌ গ'লোঁ মই পুনাৰ পৰা। আমাৰ আচলতে হস্পিটেল 2 ধৰণৰ, এক হৈছে স্থায়ী হস্পিটেল, এক হৈছে অস্থায়ী হস্পিটেল। যেনে ফিল্ড হস্পিটেল হ'ল অস্থায়ী, সেইটো মানে আজি ইয়াত আছে, ইয়াৰ পৰা কেম্পিং কৰি আনৰ ক'ৰবাত লৈ যায়, সেনেকৈ সেইটো হ'ল অস্থায়ী হস্পিটেল। আৰু কিন্তু কিছুমান হৈছে স্থায়ী হস্পিটেল, যেনে আমাৰ গুৱাহাটী বশিষ্ঠত আছে, এইবিলাক হ'ল স্থায়ী হস্পিটেল। তেজপুৰত আছে, এইবিলাক স্থায়ী হস্পিটেল। কিন্তু তাত কিছুমান আছে অস্থায়ী হস্পিটেল, সেইবিলাক মানে ইয়াৰ পৰা তাত ধৰি লওক কৰিব পাৰে, এই কি বুলি কয়, মানে য'ত যাব লগা হয় ইয়াৰ পৰা উঠাই লৈ পেলাই আন কোনোবা ঠাইত মানে লগে লগে যুদ্ধৰ ক্ষেত্ৰতেই হওক বা ক'ৰবাত বানপানী হৈছে বা অন্য ধৰণৰ এনে প্ৰাকৃতিক দুৰ্যোগ, সেইবিলাকতো আমাৰ চিকিৎসা দল
আগত গৈ পাব লাগিব সেইকাৰণে সেই অস্থায়ী হস্পিটেলবিলাক সেই ক্ষেত্ৰত যাব লগা হয় দিল্লীত থাকিলেও মই কাৰ্গিল যুদ্ধৰ সময়ত পালম এয়াৰপৰ্টত দিল্লী পালম এয়াৰপৰ্টত থাকিলোঁ যেতিয়া কাৰ্গিল যুদ্ধৰ সময়ত ওপৰৰ মানে JNKৰ পৰা হওক এইবিলাকৰ পৰা যিবিলাক কাৰ্গিলৰ পৰা এই ঘায়ল মানে ইনজুৰ্ড পেচেণ্ট আহে সেইবিলাকক আমি তোৰ বাইয়াৰ আহে বিশেষকৈ বাইয়াৰ আহে সিহঁতক ৰিচিভ কৰি আমি লগে লগে তাত আছে দিল্লীত বেছ হস্পিটেল RR হস্পিটেল সেইবিলাকত আমি লগে লগে শ্বিফ্ট কৰোঁ আমাৰ সেই কৰ্মসূত্ৰেই ৰাখিছিল যে যিবিলাক তাৰ পৰা ঘায়ল ব্যক্তি আহিব সিহঁতক মানে ফটাফট আমি RR হস্পিটেলত শ্বিফ্ট কৰিব লাগিছিল এনেধৰণে সুদূৰ 28 বছৰ চাকৰি কৰি মই এতিয়া ৰিটায়াৰ হ'লোঁ 2021 চনত আৰু এতিয়া মই এছ'চিয়েশ্যনৰ লগত জড়িত সদায় ইয়াৰ লগত জড়িত থাকোঁ আজি মই এই প্ৰাক্তন ভাৰতীয় সৈনিক সন্থা কাৰ্যালয়লৈ আহি খুবেই ভাল লাগিল মই ইয়াতে ছাৰসকলক লগ পালোঁ তেওঁলোকৰ প্ৰত্যেকৰে একোটা অভিজ্ঞতা আছে যিহেতুকে ইয়াৰ আগতে বহুকেইখন যুদ্ধ গৈছে কাৰ্গিল যুদ্ধকে আদি কৰি বিভিন্নখন যুদ্ধ গৈছে প্ৰত্যেককেইখন যুদ্ধতে তেওঁলোকৰ ক'ৰবাত নহয় ক'ৰবাত একোটা বিশেষ অভিজ্ঞতা আছে আৰু তেওঁলোকে গম পায় তেওঁলোকে বুজি পায় তেওঁলোকৰ সেই ভয়াৱহ যি সময় সেই সময়ৰ সেই মুহূৰ্তটোৰ কথা তেওঁলোকে গম পায় গতিকে মই তেওঁলোকৰ পৰা জানিলোঁ আৰু আপোনালোককো মই এই ভিডিঅ'টোৰ জৰিয়তে মই জনাবলৈ চেষ্টা কৰিছোঁ মই ভিডিঅ'টো ইয়াতে আজি শেষ কৰিছোঁ ধন্যবাদ